নমস্কাৰ বন্ধু বান্ধৱীসকল, আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, ADRE 2.0 অৰ্থাৎ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন 2024 অতি শীঘ্ৰে হ'বলৈ গৈ আছে। আপোনালোকে ডেট অলৰেডি গম পায়, বহুতো চৰ্চাৰ পৰা হয়তো আপোনালোকে গম পাইছে আৰু মই মোৰ ভিডিঅ'ৰ জৰিয়তেও আপোনালোকক জনাইছোঁ। লগতে ADRE 2.0 কাৰণে ভালকৈ মানে অলপমান কিছু ডিটেইলত সিলেবাছ এটাও ৰিলিজ কৰা হৈছে গ্ৰেড 3 আৰু গ্ৰেড 4 কাৰণে। সো এই সিলেবাসও হয়তো আপোনালোকৰ বহুতে অলৰেডি চাইছে, যদি চোৱা নাই আপোনালোকে এই ভিডিঅ'ত চাব পাৰিব। তাৰ লগতে যি আমাক সিলেবাস দিলে তাত কিছু পৰিৱৰ্তন কৰা হৈছে। যেহেতু সিলেবাসত কিছু পৰিৱৰ্তন অনা হৈছে, তো আমাৰ প্ৰিপাৰেচনৰ যেটো ষ্ট্ৰেটেজি তাতেও কিছু পৰিৱৰ্তন অনাটো প্ৰয়োজনীয়। এই নতুন সিলেবাসৰ লগত নতুন ষ্টাডি আপোনালোকে কেনেকৈ কৰিব লাগে, ক'ৰ পৰা আৰু অলপ কেনেদৰে মানে ডিফাৰেণ্টলি পঢ়িলে আপোনালোকৰ ৰিজাল্টটো ভাল হ'ব, এই বিষয়ে আজিৰ এই ভিডিঅ'টো সকলোকে চাব বুলি আশা থাকিল। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট, যদি আপোনালোকে চেনেলটোত নতুন আহিছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভিডিঅ'টো ভাল পাই থাকে শেষত এটা লাইক কৰি দিব। এতিয়া আগবাঢ়িছোঁ, মই প্ৰথমতে সিলেবাসৰ পৰা ষ্টাৰ্ট কৰিছোঁ। যিসকলে সিলেবাসটো গম পোৱা নাই তেওঁলোকে এবাৰ গম পাই যাব, মই স্ক্ৰীনতো দি দিম বাৰু। প্ৰথমতে আহিছোঁ বেচেলৰ ডিগ্ৰী লেভেলৰ যিবিলাক পোষ্ট আছে সেইবিলাকৰ কাৰণে সাবজেক্ট ওয়াইজ মার্ক ডিস্ট্রিবিউশন মই লগতে কৈ দিম, ঠিক আছে। সোশিয়াল স্টাডিজৰ পৰা নাম্বাৰ অফ কোৱেশ্চনছ থাকিব 30 মাৰ্কস আৰু প্ৰত্যেকটা কোৱেশ্চনৰ 1 মাৰ্ক কৰি থাকিব, ঠিক আছে। আৰু জেনাৰেল নলেজৰ পৰা আহিব 35 টা কোৱেশ্চন, 1 মাৰ্ক ফৰ ইচ কোৱেশ্চন। লজিক্যাল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি 20 কোৱেশ্চনছ, 1 মাৰ্ক ফৰ ইচ কোৱেশ্চন। জেনারেল ম্যাথমেটিক্স আহিব 30 টা কোৱেশ্চন। সব যোৱাবাৰ জেনারেল ম্যাথমেটিক্স ওয়েটেজটো কম আছিল, এবাৰ বহুত বেছি বঢ়াই দিলে, ঠিক আছে। তো জেনারেল ম্যাথমেটিক্স আহিব আপোনালোকৰ 30 টা প্ৰশ্ন আৰু প্ৰত্যেকটা প্ৰশ্নতে থাকিব 1 নম্বৰ কৈ। ইয়াৰ পিছত চাওক ৰিডিং কম্প্ৰিহেনশন এণ্ড ইংলিশ ল্যাঙ্গুৱেজ, এটো কিন্তু চাবলগীয়া দেই, বহুত মানে এটা ডাঙৰ ওয়েটেজ। 25 টা কোৱেশ্চনছ আহিব আৰু প্ৰত্যেকটা কোৱেশ্চনত 2 নম্বৰ কৰি থাকিব, ঠিক আছে। সো টোটাল মার্কস আপোনালোকে ইংলিশত কিমান পাই আছে 50 মার্কস, 25 × 2 50 মার্কস আপোনালোকে পাব যদি আপোনালোকে ইংলিশত ভাল হয়। 50 মার্কসৰ ভিতৰত আপোনালোকে যিমান পাৰে ম্যাক্সিমাম মার্কস স্কোর কৰিব পাৰে। সো এই ইংলিশত বেছি পঢ়িব নালাগে, বেসিক গ্ৰামাৰখিনি জানিলে হ'ল আৰু ৰিডিং কম্প্ৰিহেনশন আৰু কাৰণে আপোনালোকৰ ল্যাঙ্গুৱেজৰ নলেজটো অলপ থাকিব লাগে। এইখিনি বস্তু থাকিলে আপোনালোকে এই ইংলিশত আপোনালোকে ভাল ৰিজাল্ট এটা কৰিব পাৰিব। আৰু ইংলিশত ভাল ৰিজাল্ট কৰা মানে আপুনি বহুত ভাল স্কোর কৰাৰ এটা মানে সেই পাব, আপুনি বোনাস টাইপৰ হৈ যাব যদি আপোনালোকে ইংলিশত ভাল, ঠিক আছে। আৰু নেক্সট সব টোটাল মার্কস যেহেতু গ্ৰেজুৱেট লেভেলৰ 175 মার্কসৰ হয়, সেই কাৰণে আপোনালোকে ইয়াত যেটো ৰিডিং কম্প্ৰিহেনশন এণ্ড ইংলিশ ল্যাঙ্গুৱেজ আছে তাত 25 কোৱেশ্চনত 2 মার্কস কৰি থাকিব আৰু বাকি বিলাকত 1 মার্কস কৰি থাকিব। ইয়াতে সব সোশিয়াল স্টাডিজৰ পৰা 30 টা কোৱেশ্চন স্পেসিফাই কৰি দিছে। আগতে আমি সোশিয়াল স্টাডিজটো জিকেৰ আন্ডাৰতে মানে কাউন্ট কৰি চলিছিলোঁ, কিন্তু এবাৰ স্পেসিফাই কৰি দিছে যে সোশিয়াল স্টাডিজৰ পৰা প্ৰিসাইজলি 30 টা কোৱেশ্চনছ আহিব, ঠিক আছে। সো ওভাৰঅল আপোনালোকে সিলেবাসটো গম পালে, বাকি কথাখিনি আমি পিছত পাতি আছো। সো মই আগতে সিলেবাসখিনি কমপ্লিট কৰিছোঁ। এবাৰ HSSLC লেভেল মানে হায়াৰ সেকেন্ডাৰী লেভেলৰ যিবিলাক পোষ্ট আছে তাৰ সিলেবাসটো হৈছে সোশিয়াল স্টাডিজৰ পৰা 30 টা কোৱেশ্চন 30 নম্বৰ, জেনারেল নলেজৰ পৰা 30 টা কোৱেশ্চন 30 নম্বৰ, লজিক্যাল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিৰ পৰা 20 টা কোৱেশ্চন 20 নম্বৰ, জেনারেল ইংলিশৰ পৰা 35 টা কোৱেশ্চন আহিব ইংলিশৰ। যোৱাবাৰ ইমান ওয়েটেজ নাছিলে ইংলিশৰ, কিন্তু এবাৰ ইংলিশত 35 টা কোৱেশ্চন আহিব আৰু 35 মার্কস থাকিব। আৰু জেনারেল ম্যাথমেটিক্সৰ মানে ওয়েটেজটো বহুত বঢ়াই দিলে, 35 মার্কস ফৰ জেনারেল ম্যাথমেটিক্স এণ্ড 35 কোৱেশ্চন, ঠিক আছে। টোটাল কোৱেশ্চন হ'ব 150 টা আৰু টোটাল মার্কস হ'ল 150। সো আপোনালোকে গমে পাইছে সোশিয়াল স্টাডিজ, ইংলিশ আৰু ম্যাথছ বহুত ক্ৰুচিয়েল এটা ৰোল প্লে কৰিব আপোনালোকৰ সিলেকশনত, ঠিক আছে। এবাৰ আহিছোঁ ড্ৰাইভাৰ পোষ্টৰ বাবে। ড্ৰাইভাৰ পোষ্ট আপোনালোকে জানে ক্লাস 10 লেভেলৰ হয়, কিন্তু এটো গ্ৰেড 3 ত পৰে। আপোনালোকৰ ড্ৰাইভিং লাইসেন্স যিসকলৰ আছিল তেওঁলোকে নিশ্চিতভাৱে এপ্লাই কৰিছে। তো ইয়াতে এটা মানে আগতে এই বস্তুটো নাছিলে, স্পেসিফাইড নাছিলে, এবাৰ স্পেসিফাই কৰি দিছে। আপোনালোকে চাব বস্তুটো সোশিয়াল স্টাডিজত 20 টা কোৱেশ্চন আহিব 20 নম্বৰ, জেনারেল নলেজত 30 টা কোৱেশ্চন 30 নম্বৰ, লজিক্যাল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি 20 টা 20 নম্বৰ, ইংলিশত 30 টা 30 নম্বৰ, ম্যাথমেটিক্সত 30 টা 30 নম্বৰ, আৰু শেষত আছে रोड ट्रांसपोर्टर বিষয়ে। আৰু এই रोड ट्रांसपोर्टर বিষয়ে আপোনালোকৰ 20 টা কোৱেশ্চন আহিব। যোৱাবাৰ এইটো বস্তু নাছিলে, ঠিক আছে।
হয়তো দুই এটা কোৱেশ্চন আছিলে না নাই মোৰ এক্স্যাক্টলি মনত পৰা নাই কাৰণ মই ড্ৰাইভাৰৰ কোৱেশ্চন পেপাৰটো ভালদৰে চোৱা নাছিলো যি কি নহওক কিন্তু এইবাৰ ৰোড ট্ৰান্সপোৰ্ট ৰিলেটেড আপোনালোকৰ 20টা কোৱেশ্চন আহিব ড্ৰাইভাৰ পোষ্টৰ কাৰণে আৰু এই ড্ৰাইভাৰ পোষ্টৰ কাৰণে ৰোড ট্ৰান্সপোৰ্টৰ বিষয়ে আপোনালোকে কোৰ পৰা পঢ়িলে বহুত বেছি লাভৱান হ'ব আপোনালোকে জানেনে এই পৰিবহন যেটো সাইট আছে আমাৰ যত আপোনাৰ লাইসেন্স এপ্লাই কৰা হয় লাৰ্নাৰ বগেৰা এম পৰিবহন যেটো ওয়েবসাইট আছে তাতে আপোনালোকে যেতিয়া লাইসেন্সৰ কাৰণে এপ্লাই কৰিছিল তেতিয়া লাৰ্নাৰৰ কাৰণে আপোনালোকে এটা ভিডিও চাবলগীয়া হৈছিল হয়নে নহয় ভিডিও চাইত আপোনালোকে এক্সাম এপিয়াৰ কৰিব লগা হৈছিল 10টা কোৱেশ্চন থাকে তাৰ ভিতৰত 7টা পাস 7টা বা 6টা কাৰেক্ট হলে আপোনালোকে পাস হৈ যায় তাতে হে ওয়েবসাইটতে আপোনালোকে এটা পিডিএফ পায় ঠিক আছে হে পিডিএফত মানে ৰোড সেফটি ৰিলেটেড যিমান সিম্বলছ আছে যিমান ইনস্ট্ৰাকশন থাকে হেবিলাক হে পিডিএফত আপোনালোকে এবাৰ পঢ়িলে আপোনালোকে এই 20টা কোৱেশ্চনৰ মোস্ট অফ দা কোৱেশ্চনছ আপোনালোকে কাৰেক্ট কৰিব পাৰিব ঠিক আছে ওকে এইখিনি আছিল গ্ৰেড 3 ৰ সিলেবাস ঠিক আছে এবাৰ মই গ্ৰেড 4 ৰ সিলেবাসটো এবাৰ কৈ দিছো সো গ্ৰেড 4 ত গ্ৰেড 3 ৰ মাৰ্ক ডিস্ট্ৰিবিউশন ওয়াইজ আপোনালোকৰ হে সিলেবাসটো দিয়া নাই ইয়াত জাস্ট আপোনালোকৰ সাবজেক্ট কেইটা কৈ দিছে কি ইংলিশ সোশ্যাল স্টাডিজ ম্যাথমেটিক্স জেনাৰেল নলেজ মেন্টাল এবিলিটি এন্ড লজিক্যাল ৰিজনিং সব এই ইয়াতেও সোশ্যাল স্টাডিজটো অলপ ডিফাৰেন্টলি মেনশন কৰিছে তাৰ পিছত আকৌ জেনাৰেল নলেজ মেনশন কৰিছে আগতে কি হৈছিল আমি সোশ্যাল সায়েন্সটো জেনাৰেল নলেজৰ ভিতৰতে কাউন্ট কৰিছিলো হয় নে নহয় সব ইয়াৰে এই যেটো গ্ৰেড 4 ৰ পোষ্ট বিলাক আছে তাৰ কাৰণে কোৱেশ্চন থাকিব 135 টা ঠিক আছে আৰু 135 মাৰ্কস থাকিব আড়াই ঘণ্টাৰ মানে হেই হ'ব এক্সাম হ'ব সো আৰু এটা ইম্পৰ্টেন্ট কথা গ্ৰেড 3 আৰু গ্ৰেড 4 ত দুয়োটাতে আপোনালোকৰ নেগেটিভ মাৰ্কিং থাকিব যদি প্ৰশ্নটোত 1 মাৰ্ক আছে তেনেহলে আপোনালোকৰ 0.25 হ'ব নেগেটিভ মাৰ্ক আৰু যদি এটা কোৱেশ্চনত 2 মাৰ্ক কৰি আছে তেন্তে তাত হ'ব 0.5 নেগেটিভ মাৰ্ক যদি আপোনালোকে কোনোবা এটা প্ৰশ্ন ভুল কৰে তাত আপোনালোকৰ নেগেটিভ মাৰ্কিং হৈ যাব ঠিক আছে মানে আপুনি যেটো নম্বৰ পাইছে কাৰেক্ট আনসাৰ কৰি তাৰ পৰা হেইটো বস্তু নম্বৰটো মাইনাস হৈ যাব যদি আপুনি কোনোবা এটা কোৱেশ্চন ভুল কৰিছে সো এইবাৰ যোৱাবাৰ যেহেতু নেগেটিভ মাৰ্কিং নাছিলে এবাৰ নেগেটিভ মাৰ্কিং আছে অলপ আপোনালোকে সাৱধান হ'বলগীয়া হল হয় নে নহয় সো এই যেটো গ্ৰেড 4 ৰ পোষ্ট বিলাক আছে তাৰ কাৰণে এলিমেন্টাৰী স্কুল লেভেলৰ বস্তুখিনি হে আহিব 8 পাস লেভেল 8 লেভেলৰ যেটো পোষ্ট বিলাক আছে তাত 8 ক্লাস 8 লেভেল লৈকে যিখিনি আমাৰ পঢ়োৱা হয় এসচিআৰটি মানে আমাৰ সেবাৰ যিবিলাক স্কুল আছে আমাৰ অসম চৰকাৰৰ যিবিলাক স্কুল আছে হেবিলাকত যে ক্লাস 8 লেভেল লৈকে যিখিনি বস্তু পঢ়োৱা হয় সেইখিনি বস্তুৱে আহিব আপোনালোকে বেছি টেনচন কৰিব নালাগে দেন ক্লাস 10 লেভেলৰ যদি কথা কও তেন্তে হে 10 লেভেলত বেসিকে আহিব এলিমেন্টাৰী লেভেলৰ বস্তু আহিব ক্লাস 10 লেভেলৰ ম্যাথমেটিক্স বা বিলো দা ক্লাস 10 লেভেল ক্লাস 10 লেভেলৰ আপোনালোকৰ ইংলিশ মানে উজু দিব আৰু ইজি হ'ব আপোনালোকৰ বেছি টান নহয় জাস্ট আপোনালোকে অলপ ভালদৰে পঢ়িব যাতে নেগেটিভ মাৰ্কিংৰ পৰা আপোনালোকৰ মাৰ্কছত এফেক্ট কৰিব নোৱাৰে সেই কাৰণে আপোনালোকে কি কৰিব যেটো পাৰে হেইটো অ্যাটেম্প কৰিব যেটো নোৱাৰে টাচে নকৰিব নহলে বহুত লছৰ সন্মুখীন হ'ব আপোনালোকে ঠিক আছে আৰু এটা কথা মই ইয়াতে এড কৰি দিব বিচাৰিছো কাৰণ যেহেতু মই স্টাডি প্যাটাৰ্নৰ কথাও ক'ব বিচাৰিছিলো সো যেহেতু সিলেবাসটো চেঞ্জ হল অলপমান ইয়াত আপুনি মই প্ৰথমতে গ্ৰেড 4 ৰ কথা কৈছো গ্ৰেড 4 ৰ কাৰণে আপোনালোকে বেছি একো কৰিব নালাগে আগতে যেনেদৰে পঢ়ি আছিল তেনেদৰে পঢ়ি থাকক বাস আপোনালোকে যদি আমাৰ সেবাৰ যিবিলাক টেক্সট বুক আছে সোশ্যাল সায়েন্সৰ টেক্সট বুক খিনি হেখিনি যদি পঢ়া নাই এবাৰ ক্লাস 6 টু যিসকলে 8 লেভেলৰ পোষ্টত এপ্লাই কৰিছে তেওঁলোকে ক্লাস 6 টু 8 লেভেল লৈকে পঢ়ক আৰু যিসকলে 10 লেভেলৰ এপ্লাই কৰিছে তেওঁলোকে 6 টু 10 লেভেল লৈকে যি সোশ্যাল সায়েন্সৰ বুক খিনি আছে 6 ৰ পৰা 10 ক্লাস 10 লৈকে এই সোশ্যাল সায়েন্সৰ বুক খিনি আপোনালোকে পঢ়ক মোস্টলি আপোনালোকে ইম্পৰ্টেন্স দিব কোড হিষ্টৰী আৰু জিওগ্ৰাফি পলিটিটো আপোনালোকৰ জিকে যিখিনি পঢ়ি আছে আপোনালোকৰ তাতে মোস্টলি কভাৰ হৈ গৈছে মই জানো আৰু যিসকলৰ হোৱা নাই আপোনালোকে পঢ়িৰক জিকেৰ পৰাই কভাৰ হৈ যাব ঠিক আছে আপোনালোকে বেছি ফোকাস কৰক হিষ্টৰী আৰু জিওগ্ৰাফিত আমাৰ এই সেবা বুকৰ পৰা ঠিক আছে এখিনি কলো গ্ৰেড 4 ৰ বাবে আৰু গ্ৰেড 3 ৰ বাবে বিশেষ একো ক'বলগীয়া নাই আপোনালোকে যেনেদৰে প্ৰিপাৰেচন কৰি আছিল তেনেদৰে প্ৰিপাৰেচন কৰক বাস ম্যাথছত যদি আপোনালোকে উইক আছিল তেন্তে ম্যাথছত অলপমান ভালদৰে ফোকাস কৰক কাৰণ ভালেখিনি কোৱেশ্চনছ ম্যাথছৰ পৰা আপোনালোকে গমে পাইছে সিলেবাসত ম্যাথছৰ ওয়েটেজটো বহুত বেছি বঢ়াই দিয়া হ'ল আৰু ইংলিশৰ কাৰণেও আপোনালোকে প্ৰেক্টিস কৰা ষ্টাৰ্ট কৰক ভোকেবুলাৰী বিলাক বেছিকৈ চাওক আৰু ইংলিশৰ যিবিলাক ইউটিউবত ফ্ৰী ক্লাস বিলাক আছে সেইবিলাক চাওক এসএসসি সিএসএস লেভেল বা এমটিএস লেভেলৰ
যিবিলাক SSC ৰ ক্লাছবিলাক আছে ইংলিছৰ সেইবিলাক চাব পাৰে বা আমাৰ অসমৰ কিছুমান ভাল ভাল চেনেল আছে আপোনালোকে যেটো চেনেল চাই ভাল পায় ইংলিছৰ সেইবিলাক চাব আপোনালোকে বহুত উপকৃত হ'ব কাৰণ যদি আপোনালোকে ইংলিছটো ডাইৰেক্টলি বুকৰ পৰা পঢ়িব যায় কোনো দিনো আপোনালোকৰ সিলেবাস শেষ নহয় ঠিক আছে সো ভাল ভাল টিচাৰ আছে তেওঁলোকে এক্সপেৰিয়েন্স হয় তেওঁলোকৰ পৰা পঢ়িলে আপোনালোকে ইংলিছত বহুত বেছি লাভৱান হ'ব ওকে দেন সোশ্যাল সায়েন্সৰ যেহেতু মানে বেলেগকৈ এটো মেনশন কৰিছে 30 কোৱেশ্চনছ সো সোশ্যাল সায়েন্সৰ কাৰণেও গ্ৰেড 3 বাবেও যিসকলে গ্ৰেড 3 ক্যান্ডিডেট হয় তেওঁলোকেও ক্লাস 6 টু 10 ৰ যে সেৱা বুক বিলাক আছে সোশ্যাল সায়েন্সৰ সেইখিনি বস্তু আপোনালোকে পঢ়ক তাৰ পৰা আপোনালোকে বহুত বেছি লাভৱান হ'ব যদি ক্লাস 6 টু 10 আপোনালোকৰ পঢ়া কমপ্লিট হৈ গৈছে তেন্তে আপোনালোকে ক্লাস 11 মানে ফাৰ্স্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰৰ যি মানে ধৰক হিষ্ট্ৰী বুক হক জিওগ্ৰাফি হক আৰু আসাম পলিটি হক এই তিনিটা সাবজেক্ট পঢ়াৰ চেষ্টা কৰক ঠিক আছে বাকি আৰু বিশেষ একো ক'বলগীয়া নাই এইখিনি কৰিলে আপোনালোকৰ নিশ্চিতভাৱে সিলেকশন হোৱাৰ সম্ভাৱনাটো বহুত বেছি বাঢ়ি যাব ঠিক আছে আই হোপ আপোনালোকে ভিডিওটো ভাল পাব কাৰণ মই যিখিনি গুৰুত্বপূৰ্ণ কথা সেইখিনি দাঙি ধৰাৰ চেষ্টা কৰিছো বাকি যদি ভিডিওটো ভাল পাই থাকে এটা লাইক কৰি দিব আৰু যদি চেনেলটো নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ লগ পাম আন এটি নতুন ভিডিওত